নমস্কাৰ মজিদ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এছামিছ চলন ইউটিউব চেনেল। বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল প্ৰথম খবৰটি হৈছে কৰোনা ভাইৰাছক লৈ নতুন নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ। অমিক্ৰণৰ আতংকত বাধ্যতামূলক কৰা হ'ল আৰটিপিচিআৰ টেষ্ট। কৰোনাৰ নতুন ভেৰিয়েণ্টক লৈ সমগ্ৰ বিশ্বই আতংকিত হৈ পৰিছে। নতুন অমিক্ৰণ ভেৰিয়েণ্টক ডেল্টাতকৈ অধিক সংক্ৰামক বুলি কোৱা হৈছে। অমিক্ৰণৰ এনে আতংকৰ মাজতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অহা 15 ডিচেম্বৰৰ পৰা স্বাভাৱিক ৰূপত আন্তৰ্জাতিক বিমান সেৱা আৰম্ভ হোৱাৰ কথা আছিল যদিও সেয়া পুনৰ বিবেচনাৰ কথা ঘোষণা কৰিছে। ইপিনে অহা 1 ডিচেম্বৰৰ পৰা নতুন কোভিড বিধি প্ৰযোজ্য কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰে। এই সন্দৰ্ভত দেওবাৰে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা প্ৰকাশ কৰিছে। এই নতুন নিৰ্দেশনা অনুসৰি অমিক্ৰণৰ বাবে অহা 1 ডিচেম্বৰৰ পৰা বিদেশৰ পৰা অহা সকলো যাত্ৰীয়ে বিগত 14 দিনৰ ট্ৰেভেল হিষ্ট্ৰী জমা দিব লাগিব। তদুপৰি বিদেশৰ পৰা অহা যাত্ৰীসকলে আৰটিপিচিআৰ টেষ্টৰ ৰিপৰ্ট জমা দিব লাগিব। যাত্ৰীসকলে কেন্দ্ৰৰ এয়াৰ সুবিধা পৰ্টেলত এখন সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম পূৰণ কৰি সকলো তথ্য জমা দিব লাগিব। আনহাতে যাত্ৰা কৰাৰ 72 ঘণ্টা পূৰ্বে কৰা আৰটিপিচিআৰ টেষ্টে গ্ৰহণযোগ্য হ'ব বুলিও কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিছে। এই ক্ষেত্ৰত কোনে ভুৱা ৰিপৰ্ট জমা দিলে সেই যাত্ৰীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰা হ'ব। সেইদৰে সংক্ৰমণ ঘটা দেশসমূহৰ পৰা অহা বিমান যাত্ৰীসকল বিশেষকৈ ব্ৰিটেইনকে ধৰি ইউৰোপীয় দেশসমূহ যেনে দক্ষিণ আফ্ৰিকা, ব্ৰাজিল, বাংলাদেশ, বাটছোৱানা, চীন, মৰিছাছ, জিম্বাবুৱে, নিউজিলেণ্ড, হংকং, ছিংগাপুৰ আৰু ইজৰাইলৰ পৰা অহা যাত্ৰীসকলৰ ওপৰত কঠোৰ দৃষ্টি ৰখাৰ নিৰ্দেশ দিয়া হৈছে। উক্ত দেশসমূহৰ কোনো যাত্ৰী ভাৰতলৈ আহিলে তেওঁলোকে নিজৰ খৰচত কৰোনা টেষ্ট কৰিব লাগিব আৰু সেই টেষ্টৰ ফলাফল নোহোৱালৈকে বিমানবন্দৰতে থাকিব লাগিব। ফলাফল পজিটিভ ধৰা পৰিলে আনুষ্ঠানিকভাৱে কোৱাৰেণ্টাইনত ৰখা হ'ব। পৰৱৰ্তী খবৰ, অৱশেষত কৃষকৰ জয় হ'ল। লোকসভাত বাতিল হ'ল বহু বিতৰ্কিত 3খনকৈ কৃষি আইন। আজিৰে পৰা 25 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন। বিৰোধীৰ হুলস্থুলৰ বাবে লোকসভা আৰু ৰাজ্যসভা দুয়োখন সদনৰ কাম কাজ স্থগিত কৰি ৰখা হয়। এই অধিৱেশনত উপস্থাপন হ'ব 34খন বিধেয়ক। ইয়াৰ মাজতে লোকসভাত বাতিল হ'ল বহু বিতৰ্কিত 3খনকৈ কৃষি আইন। লোকসভাত আজি কৃষি আইন প্ৰত্যাহাৰৰ বিধেয়ক গৃহীত হয়। ধ্বনি ভোটত গৃহীত হয় কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক। উল্লেখযোগ্য যে এই আইন প্ৰত্যাহাৰ হোৱাৰ লগে লগে সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, কিয়নো বিৰোধীয়ে ইয়াৰ ওপৰত আলোচনা হোৱা বিচাৰিছিল। কৃষি আইন প্ৰত্যাহাৰ বিধেয়কখন গৃহীত হোৱাৰ লগে লগে সদনৰ কাম কাজ মঙলবাৰে 2 বজালৈকে স্থগিত কৰা হয়। পৰৱৰ্তী খবৰ, পুনৰ নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বিৰোধী আন্দোলনত নামিব জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে কা অতি ভয়াৱহ, এই মন্তব্য সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। পুনৰ কা বিৰোধী আন্দোলনত নামিব জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। জুবিন সমুজ্জ্বলৰ মুখত পুনৰ কাৰ প্ৰসংগ। আকৌ হ'ব কা বিৰোধী আন্দোলন। কা আন্দোলনৰ পোষকতা জুবিন গাৰ্গ আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে কা অতি ভয়াৱহ, এই মন্তব্য সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনতাৰ হৃদয়ত কা আন্দোলন গুঞ্জৰিত হৈ আছে। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল জুৰি কা বিৰোধী আন্দোলন হ'ব বুলি ঘোষণা কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। কোভিডৰ বাবে স্থবিৰ হৈছিল কা বিৰোধী আন্দোলন। নলবাৰী মাখিবাত একেখন মঞ্চত জুবিন গাৰ্গ আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। কা সন্দৰ্ভত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ সৈতে আলোচনাত বহিব জুবিন গাৰ্গে। প্ৰদীপ দত্তৰ কথাত গুৰুত্ব দি লাভ নাই। আমি একেখন অসমৰ মানুহ, বৰাক ব্ৰহ্মপুত্ৰৰ মাজত কোনো বিভেদ নাই। প্ৰদীপ দত্তৰ সন্দৰ্ভত এই প্ৰতিক্ৰিয়া জুবিন গাৰ্গৰ। মাখিবাহাৰ নৱনিৰ্মিত পুথিভঁৰাল উদ্বোধন অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু জুবিন গাৰ্গে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, এয়াৰটেল আইডিয়া ভোডাফোনৰ পিছত এইবাৰ জিঅ'ই বৃদ্ধি কৰিলে তেওঁলোকৰ ৰিচাৰ্জৰ মূল্য। 1 ডিচেম্বৰ 2021 পৰা কাৰ্যকৰী হ'ব নতুন প্লেন। কাষ্টমাৰ ফাৰ্ষ্ট, এয়াই আছিল ৰিলায়েন্স জিঅ'ৰ প্ৰতিশ্ৰুতি আৰু সেইটোৱেই তেওঁলোকে পালন কৰিবলৈ চেষ্টা কৰি আছে। জিঅ'ই কম দামত ভাল সেৱা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেয়েহে এইবাৰ জিঅ'ই এটা নতুন টেৰিফ প্লেন আৰম্ভ কৰিছে।
নতুন টেৰিফ প্লেন 1 ডিচেম্বৰৰ পৰা আৰম্ভ কৰা হ'ব। কোম্পানীটোৰ তৰফৰ পৰা এটা বিবৃতিত উল্লেখ কৰা হৈছে যে আমি টেলিকম উদ্যোগক সঠিক দিশ দিবলৈ সংকল্পবদ্ধ। আমি প্ৰতিজন ভাৰতীয়ক এটা প্ৰকৃত ডিজিটেল জীৱন দিবলৈ সংকল্পবদ্ধ আৰু সেয়েহে আমাৰ নতুন টেৰিফ প্লেন 1 ডিচেম্বৰৰ পৰা আৰম্ভ কৰা হৈছে। নতুন টেৰিফ প্লেন অনুযায়ী আগৰ তুলনাত প্ৰতিটো আনলিমিটেড প্লেন ব্যয়বহুল হৈছে। উদাহৰণস্বৰূপে প্ৰতিমাহে 2 GB ডাটা, সীমাহীন ভইচ কল আৰু 300 SMS এই বিনামূলীয়া প্লেনৰ মূল্য প্ৰতিমাহে 129 টকা আছিল আৰু 1 ডিচেম্বৰৰ পৰা সেয়া হ'ব 155 টকা। একেদৰে প্ৰতিদিনে 1 GB ডাটা 24 দিনৰ বাবে, সীমাহীন ভইচ কল 100 SMS এই প্লেনৰ মূল্য আছিল 149 টকা আৰু 1 ডিচেম্বৰৰ পৰা হ'ব 179 টকা। প্ৰতিদিনে 1.5 GB ডাটা 28 দিনৰ বাবে, সীমাহীন ভইচ কল 100 SMS এই প্লেনৰ মূল্য আছিল 199 টকা আৰু এতিয়া হৈছে 239 টকা। প্ৰতিদিনে 2 GB ডাটা 28 দিনৰ বাবে, সীমাহীন ভইচ কল 100 SMS এই প্লেনৰ মূল্য আছিল 249 টকা আৰু নতুন মূল্য 1 ডিচেম্বৰৰ পৰা 299 টকা হ'ব। প্ৰতিদিনে 1.5 GB ডাটা 56 দিনৰ বাবে, সীমাহীন ভইচ কল 100 SMS এই প্লেনৰ মূল্য আছিল 399 টকা আৰু এইবাৰ নতুন মূল্য হৈছে 479 টকা। প্ৰতিদিনে 2 GB ডাটা 56 দিনৰ বাবে, সীমাহীন ভইচ কল 100 SMS এই প্লেনৰ মূল্য আছিল 444 টকা আৰু এতিয়া হৈছে 533 টকা। একেদৰে প্ৰতিটো প্লেনৰ মূল্য প্ৰায় 20% বৃদ্ধি পাইছে। ডাটা এণ্ড অন আঁচনিৰ মূল্য বাঢ়িছে। 6 GB ডাটা আগতে 51 টকাত উপলব্ধ আছিল, এইবাৰ এয়া 61 টকাত উপলব্ধ হ'ব। 12 GB হৈছে গৈ 101 টকাৰ পৰিৱৰ্তে 121 টকা। 50 GB হৈছে 251 টকাৰ পৰিৱৰ্তে 301 টকা। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা গুৱাহাটী বিমানবন্দৰত যাত্ৰীয়ে 24 ঘণ্টাই লাভ কৰিব সেৱা। বিমান সেৱা নিশা 12 বজালৈকে বৃদ্ধি কৰা হৈছে। বৰঝাৰ বিমানবন্দৰত দিনক দিনে বৃদ্ধি পাইছে বিমান যাত্ৰীৰ সংখ্যা। বৰঝাৰ বিমানবন্দৰ আদানী গ্ৰুপৰ হাতত হস্তান্তৰ কৰাৰ পিছতেই বিমান সেৱা নিশা 12 বজালৈকে বৃদ্ধি কৰাৰ উপৰিও 24 ঘণ্টাই বিমানবন্দৰত বিমান যাত্ৰীয়ে লাভ কৰিব সেৱা। বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন পৰিচালনা প্ৰতিষ্ঠান জিয়ালৰ তথ্য অনুসৰি কোভিড কালৰ পিছত বিমানৰ সংখ্যা আৰু বিমান যাত্ৰী বৃদ্ধিৰ হাৰ এক উৎসাহজনক ৰূপত বৃদ্ধি পোৱাৰ উপৰিও অদূৰ ভৱিষ্যতে শক্তিশালী ৰূপত বৃদ্ধি হোৱাৰ ইংগিত বহন কৰিছে। বিমানবন্দৰৰ কোভিড নিয়ন্ত্ৰণ কক্ষৰ নিৰীক্ষণ অনুসৰি বিগত নৱেম্বৰ মাহত যাত্ৰীসকলৰ ক্ষেত্ৰত কোভিড মুক্তৰ হাৰ লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। নৱেম্বৰ মাহত প্ৰকাশ পোৱা তথ্য অনুসৰি বিমানৰ সংখ্যা প্ৰাক কোভিড কালৰ তুলনাত 87% আৰু যাত্ৰীৰ সংখ্যা 60% বৃদ্ধি পাইছে। উল্লেখযোগ্য যে দুৰ্গা পূজাৰ সময়ত এই বৃদ্ধিৰ হাৰ আছিল 78%। যাত্ৰীৰ সংখ্যা বৃদ্ধিৰ লগত সামঞ্জস্য ৰাখি বিমানকট পৰিচালনা প্ৰতিষ্ঠান জিয়ালে গুৱাহাটী বিমানবন্দৰ 24 ঘণ্টাই খোলা থাকিব বুলি জানিবলৈ দিয়ে। প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়া অনুসৰি যাত্ৰীসকলৰ সুবিধাৰ্থে বিমানৰ বাবে প্ৰয়োজনীয় সা সুবিধাৰ উপৰিও চৰকাৰী সেৱাসমূহ, টাৰ্মিনেল সেৱাসমূহ, বিমানত ইন্ধন যোগান সেৱা, সুৰক্ষা আৰু অন্যান্য সা সামগ্ৰীৰ দোকান, খাদ্য আৰু পানীয় আদি বিমানকটত 24 ঘণ্টাই যাত্ৰীসকলৰ বাবে উপলব্ধ হ'ব। তাৰ উপৰি বিমানবন্দৰৰ যাত্ৰীসকলৰ বিশেষ সুবিধাৰ্থে বিমানবন্দৰ পৰিচালনা প্ৰতিষ্ঠানে প্ৰণাম নামৰ এক নতুন সেৱাও সংযোজন কৰিছে, য'ত প্ৰণাম সেৱাৰ কিছু মাচুল ভৰিব লাগিব যদিও প্ৰথমবাৰৰ বাবে বিমান যাত্ৰা কৰা যাত্ৰীও পাব 24x7 সেৱা, অৰ্থাৎ 24 ঘণ্টাই তেওঁলোকে সেৱা লাভ কৰিব। বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ 24 ঘণ্টাই অপাৰেশ্যন হোৱাৰ ক্ষেত্ৰত বিমানবন্দৰৰ ভিতৰ বাহিৰত বিমান যাত্ৰীয়ে সকলো সুবিধা লাভ কৰাৰ উপৰিও লাভ কৰিব টেক্সি সেৱাও। তাৰ উপৰিও বিমানবন্দৰ আদানী গ্ৰুপৰ হাতত হস্তান্তৰ কৰাৰ ক্ষেত্ৰত বিমানবন্দৰত অসমীয়া থলুৱা যুৱক যুৱতীও কৰ্মসংস্থাপনত গুৰুত্ব প্ৰদান কৰিব বুলিও জানিব দিয়ে বিমানবন্দৰৰ মুখ্য পৰিচালক উৎপল বৰুৱাই। পৰৱৰ্তী খবৰ, চৰকাৰে উচ্ছেদ কৰা মাটি দখল কৰি মিয়াসকলক পুনৰ সংস্থাপন দিয়াৰ হুংকাৰ অসম মিয়া পৰিষদৰ। চৰকাৰে উচ্ছেদ কৰা মাটি দখল কৰি মিয়াসকলক পুনৰ সংস্থাপন দিয়াৰ হুংকাৰ অসম মিয়া পৰিষদৰ। আজি গোৱালপাৰা জিলাৰ লক্ষীপুৰত অনুষ্ঠিত হোৱা মিয়া পৰিষদৰ এক কৰ্মশালাৰ অন্তত সংবাদমেলযোগে এই কথা ঘোষণা কৰে অসম মিয়া পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক এম ৰফিকুল ইছলামে। যি সময়ত চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলাই আছে, সেই সময়ত অসম মিয়া পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ এনে অদ্ভুত মন্তব্য। আনফালে অসম মিয়া পৰিষদৰ কেন্দ্ৰীয় সভাপতি এম মহৰ আলীৰ কেইবাটাও বিস্ফোৰক মন্তব্য।
বৰাক উপত্যকাত চৰকাৰৰ পৃষ্ঠপোষকতাত উচ্ছেদ হৈছে অসমীয়া ভাষা। লক্ষীপুৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ দাবী জনায়। একাংশ গাঁওৰক্ষী বাহিনীৰ জৰিয়তে বাল্য বিবাহ কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে অসম মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি এম মহৰ আলীয়ে।